হাই ফ্ৰেণ্ডছ, আৰু আহিলে এটা মিনি ব্লগ লৈ আপোনালোকৰ ওচৰলৈ। কি আন্ধাৰ চাওকচোন, একদম চাওক কি আন্ধাৰ ঘৰ। কিয় জানেনে? এইকাৰণে ছবিটো বহুত হেভিয়ান হৈছে। মই পোহৰত ওলাই আহিছোঁ অলপ। কিয় জানেনে? বৰষুণ, বাৰিষাৰ বতৰ, কি ক'ব, চব বৰষুণ বুজিছে, বৰষুণ দি আছে। এতিয়া আমাৰ পিছ চাইডটো দেখাই দিছোঁ আজি। বৰষুণ ওপৰৰ পৰা বৰষুণ পৰি আছে চব, বুজিছে? ইমান বৰষুণ, বাৰিষাৰ বতৰ, কি ক'ব। আৰু আগ চাইডটো দেখুৱাই দি আছোঁ আপোনালোকক, চাওক ব'লক। ঘৰ বনাই আছে, ঘৰ হোৱা নাই কমপ্লিট। আমি কাপোৰ মেলি দিছোঁ এনেকৈ বৰষুণৰ কাৰণে, কাপোৰ এনেকৈ মেলি দিছোঁ। কি ক'ব, উপায় নাই, এনেকৈ কাপোৰবিলাক মেলি দি থৈ দিছোঁ বৰষুণৰ কাৰণে। সেইকাৰণে চব অলপ ভিজি আছে চব। আপোনালোকৰ ফালে বৰষুণ দিছেনে দিয়া নাই কমেণ্ট কৰি জনাব। আৰু ইমান বৰষুণ, বাপৰে বাপ। বৰষুণৰ কাৰণে মানে মানুহ ওলোৱা সোমোৱা একেবাৰে দিগদাৰ হৈছে। আৰুতো বানপানী হ'লেতো আৰু কথাই নাই। গাঁৱৰ ফালে, টাউনতো বানপানী, গাঁৱতো বানপানী, চবতে বানপানী। তো ইমান বানপানী হ'লে কি হ'ব? ইমান বৰষুণ, কালিৰ পৰা বৰষুণ দিয়ে আছে। কাপোৰ শুকাব পাৰি নে কি কৰিব পাৰি? মই এইখিনি জেগাতে ৰাতিপুৱা পৰিছিলোঁ পিছল খাই। তো সেনেকৈ আৰু এইটো পিলকিটোক চাওকচোন, জুম কৰি দিছোঁ, গ'লেই। তো সেইকাৰণে আৰু মেঘখান দেখুৱাই দিছোঁ, ক'লা কৰি আছে চব। বৰষুণ আৰু দিলেই ইমান আৱাজ, আপোনালোকে চাগে বৰষুণৰ আৱাজ পাইছেই। ত' এনেকুৱা বৰষুণ মানে লাইনে গুচি গৈছে, লাইনে নাই। ইমান ঘৰ আন্ধাৰ, মোৰ ঘৰ, কিন্তু মোৰ ঘৰ ইমান মই আন্ধাৰকৈ নথওঁ। আজি লাইন নাই কাৰণে মোৰ ঘৰ আন্ধাৰ। কি ক'ব, গাঁৱৰ ফালে মানে লাইন মানে কিয় নাথাকে, বৰষুণ গ'লে গাঁৱৰ ছাইডে লাইনটো যায়। বৰষুণ দিলে, বৰষুণতো দূৰৰে কথা, এটা বতাহ আহিলেও লাইনটো গুচি যায় গাঁৱত। কিন্তু টাউনত সিমান লাইন নাযায়। কি কৰিব, বৰষুণ আৰু দিলে, নেৰিয়ে তেন্তে আজি বৰষুণ। আপোনালোকে ক'ব আৰু একপাত কাণ আছে আৰু একপাত কাণ নাই। এই খুলি থৈ দিছোঁ, মই নিপিন্ধোঁ এইবোৰ বেছি। মই ইমান ষ্টাইল কৰি বেয়া পাওঁ, মই বেছি হেৰি নকৰোঁ। চাওকচোন বৰষুণ আৰু দিছোঁ, কি যে হ'ব বৰষুণটো মানে এনেকৈ দিছে, নেৰো বুলি শপত খাই লৈছে চাগে বৰষুণ জাকে, এনেকুৱা বৰষুণ দিছে। আৰু মানে কেনেকুৱা বৰষুণ জাক যে মই এৰিম, ৰ'দ দিম বা কাপোৰ শুকাম সেইটো নাই। বতৰটো মানে কি, ৰাতিপুৱা বৰষুণটো এৰিছিলে, এৰাৰ পিছত অলপমান ৰ'দটো ওলাইছিলে, তাৰপিছত মই ভাবিলোঁ কাপোৰখিনি ধুই দিওঁ, ৰ'দটো দিছে যেতিয়া মেলি দিম, শুকাব। নাই, এতিয়াও বৰষুণ দিছে। চাওকচোন কেনেকৈ বৰষুণ দি আছে। এনেকৈ বৰষুণ দি থাকিলে মানুহ, হাজিৰা কৰা মানুহ হওক, চাকৰি কৰাতো যাব বাৰু বাইক লৈ গাড়ী লৈ, কিন্তু হাজিৰা কৰা মানুহ কেনেকৈ খাব? আজি বানপানী হ'লে কেনেকৈ কি কৰিব? তো সেইকাৰণে আৰু, যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। বাই।